ক্ৰমাগত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন এতিয়া গাঁৱে ভূঞে চলিছে ৰাজনৈতিক কুচকাৱাজ তাৰ মাজতে এজন এপি সদস্যৰ অপেন চ্যালেঞ্জ বিগত 5 বছৰ মোৰ কাৰ্যকালত কিবা দুৰ্নীতি হৈছে যদি দেখুৱাই দিয়ক আজিৰ পৰা প্ৰায় 5 বছৰ আগত সেই সম্পূৰ্ণ দুৰ্নীতিমুক্ত পঞ্চায়তখন লাহে লাহে আপোনালোকৰ দৃষ্টিত এখন দুৰ্নীতিমুক্ত হ'বলৈ গৈ আছে যদি মই পঞ্চায়তৰ কিবা বেয়া কাম কৰিছো তেন্তে মোক দেখুৱাই দিয়ক বুলি চ্যালেঞ্জ কৰিছে মইনুল হকে কিছুমান দুষ্কৃতিকাৰীয়ে মোক বদনাম কৰাৰ বাবে উঠি পৰি লাগিছে কিন্তু মই মোৰ পঞ্চায়তৰ বাবে কাম কৰি যাম বুলি মন্তব্য প্ৰাক্তন সভাপতি মইনুল হকৰ উল্লেখযোগ্য যে বিন্নাকান্দি সমষ্টিৰ যমুনা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল মইনুল হক আৰু এইবাৰ আকৌ এপি পুনৰ বাবে কংগ্ৰেছ দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰাক্তন সভাপতি গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰি পূৰ্বৰ কাৰ্যকালৰ দৰে এইবাৰো যদি জয় লাভ কৰে তেন্তে দুৰ্নীতিমুক্ত পঞ্চায়ত তথা এজন নিষ্ঠাবান ব্যক্তি হৈ কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে যমুনা পঞ্চায়তৰ ৰাইজসকলে পোনপ্ৰথমে আপোনাৰ লাইভৰ যোগেদি যমুনা গাঁও পঞ্চায়তৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সিহঁতৰ পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ অনাগত পঞ্চায়ত নিৰ্বাচনত সিহঁতে আমাক সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ বাবে আপোনালোক প্ৰস্তুত থাকক আৰু কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ আৰু প্ৰসাৰ অব্যাহত ৰাখক মই পূৰ্বৰ যমুনামুখ সমষ্টি আৰু বৰ্তমান বিনাকান্দি সমষ্টিৰ অন্তৰ্গত 31 নং যমুনা গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছিলোঁ আৰু কংগ্ৰেছ দলে মোক টিকেটো প্ৰদান কৰিছিল আৰু কংগ্ৰেছ দলৰ হৈ মই এতিয়া বৰ্তমানলৈকে এজন এপি সদস্য হিচাপে মনোনীত হৈছোঁ আৰু অনাগত দিনত কংগ্ৰেছৰ হাত লৈ ৰাইজৰ মাজলৈ মই যাম আপুনি ৰাইজক কি আহ্বান জনাব ৰাইজক মই এটা আহ্বান জনাম আপোনালোকে দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঢ়াৰ যি সপোন দেখিছিল আজিৰ পৰা প্ৰায় 5 বছৰ আগত সেই সম্পূৰ্ণ দুৰ্নীতিমুক্ত পঞ্চায়তখন লাহে লাহে আপোনালোকৰ দৃষ্টিত এখন দুৰ্নীতিমুক্ত হ'বলৈ গৈ আছে আৰু আগন্তুক দিনত মই আশাবাদী সম্পূৰ্ণ দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঢ়াবলৈ আপোনালোকে মোক ভোট দিয়ক আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াক মোক আপোনালোকে সম্পূৰ্ণৰূপে সহযোগিতা কৰক আপোনাক লৈ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় চৰ্চা চলে আচলতে এই বিষয়ে আপুনি কি ক'ব চাওক মোক সদায় মই নিজেও ছ'চিয়েল মিডিয়াত দেখা পাওঁ মোক লৈ চৰ্চা চলে মোক লৈ চৰ্চা চলাৰ এটাই উদ্দেশ্য হৈছে অন্যান্য গাঁও পঞ্চায়তৰ তুলনাত মই যোৱা 5 বছৰ যিখিনি কাম কৰিছোঁ পূৰ্বৰ 10 বছৰৰ তুলনাত মই প্ৰায় 60 পৰা 70 গুণ কাম বেছি কৰিছোঁ সেইকাৰণে মোক লৈ সদায় কিছুমান মানে চৰ্চাত বা কামখিনি লৈ ব্যস্ত থাকে সেইকাৰণে আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেদি দেখা পায় বিশেষকৈ যমুনা গাঁও পঞ্চায়তলৈ সদায় ফেচবুকত চৰ্চা চলি থাকে এইবাৰ আপুনি কি ভাবে আপোনাৰ জিকাটো নিশ্চিত নেকি বা কেনেদৰে সঁহাৰি পাইছে মানুহ চাওক মই সম্পূৰ্ণ মানুহৰ পৰা সঁহাৰি পাই আছোঁ আৰু এটা কথা আপোনালোকৰ যোগেদি যমুনা গাঁও পঞ্চায়তবাসী বা সমষ্টিবাসী ৰাজ্যক এটা মেছেজ দিব বিচাৰিছোঁ এইবাৰ মোক এপি মেম্বাৰৰ জিকোৱাৰ দায়িত্বটো অকল মই লোৱা নাই এইবাৰ ফাৰ্ষ্ট প্ৰিপেৰেশ্যন লৈছে আমাৰ যমুনা গাঁও পঞ্চায়তৰ সন্মানীয় ভোটাৰসকল আৰু কংগ্ৰেছ দলৰ নিষ্ঠাবান কৰ্মীসকল সিহঁতৰ এটাই উদ্দেশ্য যে কংগ্ৰেছ দলক জিকাই অনাটো সিহঁতে দায়িত্ব লৈছে কি হিচাপত জিকাই আনিব লাগে কি কৰিব লাগে এই দায়িত্বটো সম্পূৰ্ণ আমি সিহঁত সন্মানীয় ভোটাৰসকলৰ হাতত এৰি দিছোঁ মই যমুনা জিপিৰ সকলো ৰাইজক পোনপ্ৰথমে ধন্যবাদ দিছোঁ কাৰণ যমুনা জিপিত আমাৰ যিগৰাকী প্ৰাক্তন সভাপতি আছিলে তেওঁ প্ৰাক্তন সভাপতি কংগ্ৰেছৰ মইনুল হক তেখেতে যিধৰণে কাম কৰিছিলে গোটা 5 বছৰত তাৰ ওপৰত ৰাইজ সন্তুষ্ট যথেষ্ট সন্তুষ্ট 100% সন্তুষ্ট যমুনা জিপিত ফজৰ আলী চাবৰ নাম শুনিলে বেলেগ প্ৰাৰ্থী থিয় হ'ব ভয় কৰে কাৰণ যমুনা জিপিত ফজৰ আলী চাবৰ নিচিনা এজন সন্মানীয় ব্যক্তি
আদৰ্শৱান ব্যক্তি মোৰ হিচাপত আগন্তুক 100 বছৰলৈকে জন্ম ইয়াত নহয় কাৰণ তেখেত এজন বাল মনৰ মানুহ দুখীয়াৰ দৈৰ দি যিজন মানুহে দুখীয়া মানুহক বিনা চাই বিনা স্বাৰ্থৰে বিনা একো মতলবেৰে দুখীয়া মানুহক টকা পইচা দি সহায় কৰে সেই ব্যক্তিজনে দুখীয়া মানুহৰ পইচা মোৰ হিচাপত কেতিয়াও খাব নোৱাৰে যিজন মানুহে দুখীয়া মানুহক পইচা দিয়ে তেওঁ দুখীয়া মানুহৰ পইচা কেতিয়াও খাব নোৱাৰে যমুনা জিপিত আগন্তুক 15 বছৰলৈকে ফজৰ আলী সাহেবৰ দখলত থাকিব যোনে হওক ইয়াত তেওঁ 100% হাৰিব 3-4জন পাৰ্টি আছে আমাৰ এজিবিৰ আছে বিজেপিৰ আছে ইউডিএফৰ আছে তেওঁলোক 3জন হাৰিব 3জনে যিমান ভোট পাব আজিৰ প্ৰাক্তন প্ৰেসিডেন্ট আজিৰ কাউন্সিলৰত থিয় হোৱা প্ৰাৰ্থী মইনুল হক তেখেতে 3জনৰ সমান ভোট পাই যমুনা জিপিত জয়লাভ কৰিব আৰু আশা কৰিছে কিমান লিডত লৈ ভোট দিব মোটামুটি আমাৰ জিপিত 10,000ৰ ওপৰত ভোট আছে তেখেতে আমাৰ আজিৰ কাউন্সিলৰ গৰাকীয়ে 5,000ৰ ওপৰত যিকোনো প্ৰকাৰে ভোট পাব আচ্ছা যোৱা 5 বছৰ বিগত কামত কি কাম কৰিছে আপোনালোকে কি সন্তুষ্ট নেকি কামক লৈ আমি ৰাইজ সন্তুষ্ট কাৰণ যমুনা জিপিত যি ধৰণে কাম হৈছে এসময়ত আছিল যমুনা জিপিত এখন গড় লক আইউআই 10,000 দিয়ক এইটো এটা অভিযান আছিল যমুনা জিপিৰ যে এখন আইউআই গড় লক 10,000 টকা দিয়ক যিদিনাখন ফজৰ আলী সাহেবৰ নেতৃত্বত এই যমুনা জিপিখন গল সেই দিনৰ পৰাই সেই 10,000ৰ অভিযানটো বন্ধ হৈ গল টোটেল দলাল ৰাজ ইয়াত টোটেল বন্ধ হৈ গল সেই কাৰণে এইবাৰ যমুনা জিপিৰ ৰাইজে আকৌ আঁকোৱালি ল'ব ফজৰ আলী সাহেব তেখেতৰ পুত্ৰ মইনুল হক আৰু তেওঁলোক জিকাটো ইয়াত প্ৰায় 100% নিশ্চিত